ওয়েলকাম বেক মই উপস্থিত হৈছোঁ এনিমেলছ কবিতাটোৰ প্ৰশ্ন উত্তৰবিলাক লৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই কবিতাৰ যি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে মষ্ট এক্সপেক্টেড ফৰ ইয়ৰ এক্সামছ সেই প্ৰশ্নবিলাক আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ চ' যাৰ এই কবিতাটোত ফুল মাৰ্কছ পোৱাৰ আশা আছে তেওঁলোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই লোৱা প্ৰথম কথা এনিমেলছ কবিতাটো যোনে এতিয়ালৈকে ভালকৈ বুজা নাই বা পঢ়া নাই তেওঁলোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই লিংক দিয়া আছে য'ত ধুনীয়াকৈ এক্সপ্লেইন কৰা আছে লগতে এই কবিতাটোত ব্যৱহাৰ হোৱা পয়েটিক ডিভাইচবিলাকো দিয়া আছে তাত ঠিক আছে সেইকাৰণে মই ইয়াত পয়েটিক ডিভাইচবিলাক আলোচনা নকৰোঁ পয়েটিক ডিভাইচবিলাক অলৰেডি তাত দিয়া আছে কবিতাৰ সেই এক্সপ্লেনেশ্যনৰ ভিডিঅ'টোত ঠিক আছে তোমালোকে এই ভিডিঅ'টো ভালদৰে চাই লোৱা ওকে এতিয়া আমি ফাৰ্ষ্ট চোৱা এনিমেলছ এই কবিতাটোৰ পৰা মষ্ট ইম্পৰ্টেণ্ট যি ৱৰ্ড আছে যিখিনি MCQ আকাৰে আমাৰ পৰীক্ষাবিলাকত আহি থাকে এনি টাইম ৱৰ্ড মিনিং হিচাপে MCQ আকাৰত আহে হয়নে এই মাত্ৰ 9টা ৱৰ্ড আছে এই ৱৰ্ডকেইটা তোমালোকে ভালদৰে ইংলিছ টু ইংলিছ জানা থাকিব লাগিব কাৰণ পৰীক্ষাত আহে ইয়াৰ পৰা যিকোনো এটা আহিবই গ্যাৰাণ্টি ৱাল্ট হুইটমেনৰ এই কবিতাটোত চোৱা কি ইম্পৰ্টেণ্ট ৱৰ্ড আছে প্ৰথম ৱৰ্ডটো হৈছে প্লাচিড মানে আমি জানো ইয়াৰ অসমীয়া অৰ্থ কি শান্ত তো ইয়াৰ ইংলিছ ৱৰ্ড হৈছে কামনেছ অৰ পিচফুলনেছ মানে অৰ্থ এটাই শান্তিপূৰ্ণ সেলফ কন্টেইনড ইণ্ডিপেণ্ডেণ্ট মানে আত্মনিৰ্ভৰশীল স্বনিৰ্ভৰশীল হোৱেন কমপ্লেইন ইন এন এনয়িং ভইচ এনে আমি হোৱাইন মানে পাইছোঁ অভিযোগ কৰা তো ইয়াৰ ইংলিছ মিনিং হৈছে বিৰক্তিকৰ মাতেৰে অভিযোগ কৰা কমপ্লেইন ইন এন এনয়িং ভইচ অৰ কমপ্লেইন ইন এ উইক ক্ৰাইং মেনাৰ তাৰমানে কপি কান্দা সেইটো বুজাই আছে তাৰমানে অভিযোগ কৰা আৰু এইটোৱেই তাৰপিছত আছে ইভাইন্স মানে টু ডিছপ্লে প্ৰদৰ্শন কৰিবলৈ বা শ্ব' কৰিবলৈ দেখুৱাবলৈ অ'কে চিন্স মানে হৈছে ৰং ডিডছ মানে বেয়া কাম কাজবিলাক ইমৰেল এক্টছ মানে অনৈতিক কাৰ্যকলাপবিলাক অনৈতিক কাম কাজবিলাক চিন্স মানে আমি চিধা কথা জানো কি পাপ অ'কে টকেন মানে হৈছে সাইন SIGN সাইন মানে চিহ্ন চেম্বল মানে প্ৰমাণ তাৰমানে সাইন বা চিহ্ন আই মিন যাক আমি কবিতাত কি পাইছোঁ নিদৰ্শন কি চিহ্ন প্ৰমাণ বা নিদৰ্শন এইটো হৈছে টকেনৰ মিনিং ডিমেণ্টেড মানে মেড পাগল বুজি পাইছানে মেণ্টেলি ডিষ্টাৰ্বড মানে পাগল মানিয়া মানে হৈছে মেডনেছ উন্মাদনা কৰা পাগলামি কৰা এইটোৱে বুজাই আছে তো ইংলিছত ৱৰ্ডবিলাক ইংলিছ টু ইংলিছ জানিবা ইয়াত অসমীয়া অৰ্থ নাজানিলেও হ'ব কিন্তু জানাটো ভাল সেইকাৰণে মই কৈ দি আছোঁ নেগলিজেণ্টলি কেয়াৰলেছলি উইদাউট এটেনশ্যন নেগলিজেণ্টলি মানে অৱহেলিতভাৱে অৱহেলাৰে তো এইটোৱে হৈ আছে অৰ্থ তো মষ্ট ইম্পৰ্টেণ্ট ৱৰ্ড এইখিনি ৱৰ্ড তোমালোকে প্ৰথমে নোট ডাউন কৰি লোৱা আৰু ভালদৰে বুজি লোৱা ঠিক আছে এতিয়া আমি আহিম 2 and 3 মাৰ্কছৰ কুৱেশ্যন লৈ যিখিনি নেকি তোমালোকৰ পৰীক্ষাত আহিবই গ্যাৰাণ্টেড যদি তোমালোকে নতুন চাই আছা এই চেনেলত নতুনকৈ আহিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা অ'কে আৰু যদি তোমালোকে ভবা তেতিয়াহ'লে তোমাৰ ফ্ৰেণ্ড চাৰ্কললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ঠিক আছে ব'লা আমি কুৱেশ্যন এনচাৰ ছেশ্যন আৰম্ভ কৰোঁ short type questions 2 or 3 marks question most important আৰু এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে জানা থাকিলে 100% পৰীক্ষাত যি প্ৰশ্নই দিয়ক উত্তৰ কৰিব পাৰিবা কাৰণ গোটেই কবিতাৰ যি কনচেপ্ট আছে গোটেই কনচেপ্টখিনি গোটেই টপিকখিনি কভাৰ কৰি মাত্ৰ 7টা প্ৰশ্ন ৰেডি কৰিছোঁ যিখিনি প্ৰশ্নৰ উত্তৰ তোমালোকে ভালকৈ বুজি ল'লে যিকোনো প্ৰশ্ন যদি পৰীক্ষাত দিয়ে বনাই দিয়ক যেনেকৈ নিদিয়ক যদি তুমি বুজি লোৱা মুখস্থ কৰি নল'বা কবিতাটো বুজি ল'বা আৰু সেই মতে প্ৰশ্নৰ লগত সংগতি ৰাখি এনচাৰ কৰিবলৈ যত্ন কৰিবা
প্ৰশ্নটো ভালকে বুজি ল'বা প্ৰথম কথা তাৰ পিছত সেই প্ৰশ্নটোৰ মতেহে উত্তৰ দিবা না কি কিবা এটা মুখস্থ কৰিছা সেইমতে দি দিবা নো এইটো কাম কেতিয়াও নকৰিবা এনসাৰটো এইবিলাকেই হ'ব ঘূৰি ঘূৰি কথাবিলাক এইবিলাকেই হ'ব জাষ্ট আমি পেটাৰ্নটো বুজি ল'ব লাগে কুৱেশ্যন এনসাৰ কেনেকৈ কৰিব লাগে প্ৰশ্ন আৰু এই কবিতাটোত থকা কথাবিলাক ঘটনাবিলাক বিষয়বস্তুবিলাক আমি জানি ল'ব লাগে এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1ত কি কোৱা হৈছে Why did the poet feel more at home with animals than with humans? মানুহৰ তুলনাত কবি ৱাল্ট হোৱাইটমেনে কিয় জীৱ জন্তুক বুজিবলৈ সময় বেছি দিয়ে বা জীৱ জন্তুৰ সৈতে বেছি সময় অনুভৱ কৰে সেইটো আমাক সুধিছে প্ৰথম প্ৰশ্ন কাৰণ এইখিনি কথাই আছে প্ৰথম বক্সটোত তো আমি কবিতাৰ কনটেক্সট ফলো কৰি আমি এনসাৰবিলাক কৰিম যাতে গোটেই কবিতাৰ মিনিংবিলাক সোমাই যায় অ'কে So, answer ekdom easy and short. তোমালোকে just বুজি ল'বা নাকি মুখস্থ চোৱা the poet feels more at home with animals কবি ঘৰত জীৱ-জন্তুৰ সৈতে বেছি অনুভৱ কৰে জীৱ-জন্তুক বেছি অনুভৱ কৰে কাৰণ they are calm কাৰণ তেওঁলোক শান্ত they are calm তেওঁলোক শান্ত content তেওঁলোক সন্তুষ্ট and do not complain about their lives like humans তেওঁলোকে মানুহৰ দৰে তেওঁলোকে নিজৰ জীৱনটোক বা তেওঁলোকৰ যি জীৱন ব্যৱস্থা তেওঁলোকৰ এই জীৱন ব্যৱস্থাক লৈ তেওঁলোক কি নকৰে কেতিয়াও কাকো অভিযোগ নকৰে বুজি পাইছানে they do not complain তেওঁলোকে অভিযোগ নকৰে about their lives তেওঁলোকৰ জীৱনবিলাক লৈ like humans মানুহৰ দৰে কাৰণ মানুহে কি কৰে মানুহে মানুহৰ যি জীৱন ব্যৱস্থা এইবিলাক লৈ অভিযোগ কৰে কমপ্লেইন কৰে হয়নে নহয় They are simple. তেওঁলোক একদম সহজ সৰল innocent. তেওঁলোক নিৰ্দোষী and free from greed. আৰু তেওঁলোক সকলো ধৰণৰ লোভ লালসাৰ পৰা মুক্ত জীৱ-জন্তুৰ এনেকুৱা ধৰণৰ কোনো লোভ লালসা নাই হয়নে নহয় এতিয়া এইখিনি কথা মনত ৰাখিবলৈ হ'লে জাষ্ট কি কৰিব লাগিব আমি ভালকে মনোযোগ দিব লাগিব নাকি আমি ওয়াৰ্ড মুখস্থ কৰিম ওয়াৰ্ড মুখস্থ নকৰিবা বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছো কাৰণ ক্লাস 10 এতিয়া আৰু সেই আগৰ সিস্টেম নাই এতিয়া আমি প্ৰশ্ন বুজি উত্তৰ লিখিব লাগিব প্ৰশ্ন কোন ধৰণে খুদিছে সেই ধৰণে আমি এনসাৰ মেকিং কৰি দিব লাগিব সো প্ৰশ্নটো ভালকে বুজি লবা আৰু উত্তৰবিলাক লিখিবা উত্তৰ কেনেকৈ লিখিবা তাৰ কাৰণে তোমাৰ কি থাকিব লাগিব ব্ৰেইনত তোমাৰ সেই বিষয়ে কথা থাকিব লাগিব ষ্টক থাকিব লাগিব সেই ষ্টকটো মই দি আছো জাষ্ট যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কেনেকৈ উত্তৰটো দিবা বাস এইখিনি কথা মনত ৰাখিবা আৰু এটো প্ৰথম স্টেঞ্জাৰ মিনিং ওকে কোৱেশ্চন নম্বৰ 2 সোৱা হাউ ডু দা এনিমেলস একসেপ্ট देयर কন্ডিশন যে জীৱ-জন্তু বিলাকে তেওঁলোকৰ যি পৰিস্থিতি হেবিলাক কেনেকৈ মানি লয় বা গ্ৰহণ কৰি লয় বহুত ইম্পৰ্টেন্ট প্ৰশ্ন কাৰণ প্ৰত্যেকটো স্টেঞ্জা ফলো কৰি প্ৰশ্ন উত্তৰবিলাক লিখি আছো এটাও প্ৰশ্ন তোমালোকে স্কিপ নকৰিবা ওকে এনসাৰটো চাই লোৱা একদম শৰ্ট এন্ড ইজি Animals accept their condition by staying satisfied with what they have. জীৱ-জন্তু বিলাকে তেওঁলোকৰ যি পৰিস্থিতি হেবিলাক মানি লয় কিহৰ হৈতে যি তেওঁলোকৰ আছে what they have যি তেওঁলোকৰ আছে সেইখিনিৰ হৈতে তেওঁলোকে সন্তুষ্ট থাকি তেওঁলোকে তেওঁলোকৰ পৰিস্থিতি তেওঁলোকে মানি লয় হেইটোৱে কৈ আছে যে Animals accept their condition by staying satisfied with what they have. কাৰণ জীৱ-জন্তুৰ যি আছে ঈশ্বৰে যি দান কৰিছে তেওঁলোকক সেইখিনিক লৈই তেওঁলোক সন্তুষ্ট আৰু সেইখিনিক লৈ সন্তুষ্ট থাকি তেওঁলোকে তেওঁলোকৰ পৰিস্থিতি মানি লয় এইটোৱে বুজাই আছে প্ৰথম লাইনটোত সেকেন্ড লাইনত কি আছে they do not cry over their sins তেওঁলোকে কি নকৰে তেওঁলোকে কান্দা কুটা নকৰে তেওঁলোকৰ over their sins তেওঁলোকে কৰা পাপৰ কাৰণে তেওঁলোকৰ দ্বাৰা কৰা পাপৰ কাৰণে তেওঁলোকে কান্দাগুটা নকৰে nor do they show dissatisfaction like human beings নাইবা তেওঁলোকে অসন্তুষ্টি প্ৰকাশ নকৰে মানৱ জাতিটোৰ দৰে like human beings মানুহৰ দৰে তেওঁলোকে অসন্তুষ্টি প্ৰকাশ নকৰে একদম ইজি এন্ড শৰ্ট জাস্ট আমি কি কৰিব লাগিব বুজি ল'ব লাগিব বুজি পাইছা নহয় এনিমেলস বিলাক কেনেকুৱা এনিমেলস বিলাক কয়
নিজে নিজৰ পৰিস্থিতি মানি লয়, কাৰণ তেওঁলোকৰ যি আছে সেইখিনিতে সন্তুষ্ট। মানুহৰ নিচিনা নহয়, আমিবিলাকতো পগলা, আমাৰ এই যিখিনি আছে এইখিনি আমাৰ নহয়, আমাক আৰু বেছি লাগে আৰু বেছি লাগে, হয়নে নহয়? তো সেইকাৰণে আমি উন্মাদ, ধন সম্পত্তি, পাৱাৰ, অধিকাৰ এইবিলাকৰ কাৰণে পাগলামি কৰি থাকোঁ, হয়নে? তো এই দুটা প্ৰশ্ন তোমালোকে ভালকৈ নোট ডাউন কৰি লোৱা, ঠিক আছে? কুৱেশ্যন নম্বৰ 3, হয়নে? অলপ থেপাটিপি হৈছে কাৰণ জাগা কম, বুজি পাইছানে? তোমালোকে মোবাইলটো অলপ হৰাইজেণ্টেলি এনেকৈ ল'বা পথালিকৈ, তেতিয়া স্পষ্টকৈ দেখা পাবা, ঠিক আছে? তেনেকৈ চাই লিখি ল'বা। মেইন কথা হৈছে আমাৰ ধৈৰ্য কম, হয়নে নহয়? কাৰণ আমি পঢ়াত বহি অধৈৰ্য হৈ যাওঁ, কিবা এটা শিকিবলৈ গৈ আমি অধৈৰ্য হৈ যাওঁ। অধৈৰ্য হ'লে হ'ব নেকি? আমাৰ পেচেঞ্চ ৰাখিব লাগিব। কিবা এটা শিকিবলৈ গ'লে আমি তাত মনোযোগ দিব লাগিব, সময় দিব লাগিব, তেতিয়া না আমাৰ সেইটো লং লাষ্টেড হ'ব। কিবা এটা বস্তু কেনেকৈ দীৰ্ঘম্যাদী হয়, বহুত দিনলৈকে টিকি থাকে কেতিয়া? যেতিয়া নেকি সেই বস্তুটোত মেহনত বেছি কৰা হয়, সেই বস্তুটোক বহুত বেছি যত্ন কৰি তাত বহুত বেছি দিমাগ লগাই যেতিয়া মেকিং কৰা হয়, তেতিয়াহে সেই বস্তুটো কি হয়? লং লাষ্টেড হয়। কিন্তু আমি কম সময়ত একদম উইদিন শ্বৰ্ট টাইমৰ ভিতৰত চব কৰি পেলাব বিচাৰোঁ, তেনেকৈ কেতিয়াও সম্ভৱ নহয়। মাই ডিয়াৰ ষ্টুডেণ্টছ, অলপ ধৈৰ্য ৰাখিব লাগিব, বুজি ল'ব লাগিব, সময় দিব লাগিব, তেতিয়াহে তোমাৰ সেই বস্তুটো দীৰ্ঘম্যাদী হ'ব, হয়নে নহয়? চোৱা কুৱেশ্যন নম্বৰ 3 চোৱা। হাউ ডাজ ৱাল্ট হোৱাইটমেন কনক্লুড ইন দ্য পয়েম এনিমেলছ? যে কবি ৱাল্ট হোৱাইটমেনে এনিমেলছ কবিতাটোত কেনেকৈ যুক্ত কৰিছে যে এনিমেলছ আৰ চুপিৰিয়ৰ টু হিউমেনছ, যে মানুহতকৈ জীৱ জন্তুবিলাক কেনেকৈ শীৰ্ষত। চুপিৰিয়ৰ মানে তেওঁলোক শীৰ্ষত, তেওঁলোক উচ্চ, মানুহতকৈ কেনেকৈ তেওঁলোক উচ্চত আছে বা শীৰ্ষত আছে, সেইটো কবি ৱাল্ট হোৱাইটমেনে এনিমেলছ নামৰ এই কবিতাটোত কেনেকৈ তেখেতে যুক্ত কৰিছে, কনক্লুড কৰিছে, সংযুক্ত কৰিছে। ধুনীয়া প্ৰশ্ন আৰু মষ্ট এক্সপেক্টেড প্ৰশ্ন। তোমালোকে নাভাবিবা এইবিলাক যেনে তেনে প্ৰশ্ন, এই প্ৰশ্নবিলাকৰ মিনিং বহুত ইম্পৰ্টেণ্ট। এই প্ৰশ্নবিলাকেই আহে পৰীক্ষাত, কাৰণ কবিতাটোৰ মূল বিষয়বস্তু এইবিলাক, বুজি পাইছা নাই? আমি সদায় ফ'কাছ কৰিব লাগিব যে কি বিষয়ৰ ওপৰত আমি প্ৰশ্ন উত্তৰ দিবলৈ গৈ আছোঁ, সেই বিষয়বস্তুখিনিৰ লগত ৰিলেট কৰি আমি এনচাৰটো মেকিং কৰিব লাগিব। সেইকাৰণে আজিকালি প্ৰশ্নবিলাক সদায় মেকিং কৰিয়ে দিয়ে মেট্ৰিক পৰীক্ষাত, হয়নে নহয়? আমি কি কৰিব লাগিব? আমি প্ৰশ্নটো ভালকৈ অবজাৰ্ভ কৰিব লাগিব, বুজি ল'ব লাগিব, তাৰপিছত আমি সেই কনটেক্সটৰ লগত ৰিলেট কৰি এনচাৰটো দিব লাগিব, আৰু তাৰ কাৰণে আমাৰ কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব, হয়নে নহয়? তো আমাক কৈ আছে যে কবি ৱাল্ট হোৱাইটমেনে এই এনিমেলছ নামৰ কবিতাটোত কেনেকৈ তেওঁ সংযুক্ত কৰিছে যে মানুহতকৈ জীৱ জন্তুবিলাক উচ্চ, শীৰ্ষ, কেনেকৈ, কি তথ্য তেওঁ দিছে, যুক্তি কি দিছে তেওঁ, সেই যুক্তিবিলাক আমি দাঙি ধৰিব লাগে যে এনে ক্ষেত্ৰত মানুহতকৈ জীৱ জন্তুবিলাক শীৰ্ষত। তো আমি চাওঁচোন কেনেকৈ দিছে। ৱাল্ট হোৱাইটমেন কনক্লুডছ ডেট, কবি ৱাল্ট হোৱাইটমেনে সংযুক্ত কৰিছে যে এনিমেলছ আৰ চুপিৰিয়ৰ টু হিউমেনছ, যে জীৱ জন্তুবিলাক মানুহতকৈ শীৰ্ষত, বিকজ দে আৰ চেল্ফ কণ্টেইনড, কাৰণ তেওঁলোক আত্মনিৰ্ভৰশীল। প্ৰথম পইণ্টটো এইটোৱেই, কাৰণ জীৱ জন্তুবিলাক স্বনিৰ্ভৰশীল, তেওঁলোক কোনেও কাৰো ওপৰত কি হৈ থাকিব নালাগে, নিৰ্ভৰশীল হৈ থাকিব নালাগে। তেওঁলোক তেওঁলোক অন্য কোনো প্ৰজাতিৰ এনিমেলছৰ ওচৰত গৈ আঁঠু কাঢ়িব নালাগে, এনেকুৱা ধৰণৰ। সেইকাৰণে মেইন পইণ্টটো এইটোৱে, চেল্ফ কণ্টেইনড, আৰু তেওঁলোক সন্তুষ্ট, কণ্টেণ্ট, তেওঁলোক সন্তুষ্ট, তেওঁলোক ডিছছেটিছফাইড নহয়, অসন্তুষ্ট নহয়। এণ্ড নেভাৰ অবচেছড উইথ ৱেল্থ, আৰু তেওঁলোক কেতিয়াও তেওঁলোকৰ সম্পদৰ কাৰণে কি নহয়, অবচেছড নহয়, তেওঁলোক দুখী নহয়, বুজি পাইছানে? কাৰণ তেওঁলোক নিৰাশ নহয়, তেওঁলোকৰ যি আছে সেইখিনি লৈয়ে তেওঁলোক সন্তুষ্ট। তেওঁলোক নিজৰ পাপৰ কাৰণেও তেওঁলোক অবচেছড নহয়, অৰ ফলছ প্ৰাইড, মিছলীয়া গৌৰৱৰ কাৰণে তেওঁলোক কি নহয়, পাগল নহয়। আনলাইক হিউমেন বিংছ, মানুহৰ দৰে নহয় তেওঁলোক। আনলাইক হিউমেন বিংছ, মানুহৰ দৰে তেওঁলোক নহয়। টান কথা একোৱেই নাই, জাষ্ট আমি ফ'কাছ কৰিব লাগে
কি বেচিছত ৱাল্ট হোৱাইটমেনে কৈছে যে মানুহতকৈ জীৱ জন্তুবিলাক শীৰ্ষত? কাৰণ এইকেইটা যে তেওঁলোক আত্মনিৰ্ভৰশীল, তেওঁলোক সন্তুষ্ট, তেওঁলোক কি নহয় সম্পদৰ কাৰণে তেওঁলোক পাগল নহয়, তেওঁলোক কি নহয় তেওঁলোকে কৰা পাপৰ কাৰণে তেওঁলোক প্ৰায়শ্চিত্ত নকৰে, তেওঁলোকৰ মিছলীয়া ফলছ প্ৰাইড, তেওঁলোকে এই মিছলীয়া প্ৰাইডৰ কাৰণে, অহংকাৰ গৌৰৱৰ কাৰণে তেওঁলোক পাগল নহয়। কিহৰ দৰে? আনলাইক হিউমেন বিংছ, মানুহৰ দৰে তেওঁলোক নহয়, টোটেলি ডিফাৰেণ্ট। মানুহতকৈ এনিমেলছবিলাক টোটেলি ডিফাৰেণ্ট। সেইকাৰণে কবিয়ে কৈছে। কুৱেশ্যন নম্বৰ 4 চোৱা। What quality of the animals mesmerizes the poet? যে জীৱ জন্তুবিলাকৰ কোন গুণবিলাকে, What quality of the animals, জীৱ জন্তুবিলাকৰ কোন গুণবিলাকে mesmerizes the poet, কবিক মুগ্ধ কৰে? mesmerizes মানে মুগ্ধ কৰা। যে কোনবিলাক গুণে, জীৱ জন্তুৰ কোনবিলাক গুণে কবি ৱাল্ট হোৱাইটমেনক মুগ্ধ কৰে? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। প্ৰশ্নৰ লগত ৰিলেট কৰি আমি উত্তৰটো দিব লাগে। উত্তৰটো শ্বৰ্ট, ইমান দীঘল নহয়, মেইন কথাখিনি আমি এনচাৰত লিখিব লাগে আৰু। দ্য পইট ৱাল্ট হোৱাইটমেন ইজ মেছমেৰাইজড বাই দ্য কোৱালিটিজ অফ দ্য এনিমেলছ। যে কবি ৱাল্ট হোৱাইটমেন কি হৈছে? মুগ্ধ হৈছে কিহৰ দ্বাৰা? জীৱ জন্তুৰ গুণবিলাকৰ দ্বাৰা। সেই গুণবিলাকৰ দ্বাৰা চাচ যেনে এজ প্লাচিডিটি, যে তেওঁলোকৰ যি শান্ততা, এই শান্ততাৰ কাৰণে। সেল্ফ কণ্টেইন, তেওঁলোক যে আত্মনিৰ্ভৰশীল, এইবিলাক গুণৰ কাৰণে। ঘূৰি ঘূৰি কিন্তু কথাবিলাক একেই আহি আছে এনচাৰত, হয়নে নহয়? তো আমি কি কৰিব লাগিব? জাষ্ট আমি প্ৰশ্ন বুজি সেই কনটেক্সটোৰ মতে এনচাৰ দিব লাগে। কথাটো সেইবিলাকেই ঘূৰি ঘূৰি, খালি আমি প্ৰশ্নৰ উত্তৰ দিয়াৰ পেটাৰ্ণটো শিকি আছোঁ জাষ্ট। বুজি পাইছা নাই? যে তেওঁলোক এনেকুৱা, সেইকাৰণে কবি মুগ্ধ হৈছে তেওঁলোকৰ এই গুণবিলাক চাই, কাৰণ তেওঁলোক শান্ত, তেওঁলোক আত্মনিৰ্ভৰশীল, এণ্ড চিম্প্লিচিটি, তেওঁলোক একদম সহজ সৰল, হয়নে নহয়? হি এডমায়াৰ্ছ হাউ দে ডু নট কমপ্লেইন এবাউট দেয়াৰ কণ্ডিশ্যন। তেওঁ প্ৰশংসা কৰিছে, এডমায়াৰ্ছ হৈছে প্ৰশংসা কৰিছে, যে কেনেকৈ, হাউ দে ডু নট কমপ্লেইন, যে কেনেকৈ তেওঁলোকে কোনো অভিযোগ নকৰে এবাউট দেয়াৰ কণ্ডিশ্যন, তেওঁলোকৰ যি পৰিস্থিতি, তেওঁলোকৰ এই পৰিস্থিতিক লৈ কেনেকৈ তেওঁলোকে অভিযোগ নকৰে। ইমান শান্ত কেনেকৈ তেওঁলোক, ইমান আত্মনিৰ্ভৰশীল কেনেকৈ তেওঁলোক, এইবিলাক কথা তেওঁ ভাবিছে। বুজি পাইছানে? নৰ ডু দে অৰি, যে নাইবা তেওঁলোকে কোনো চিন্তাও নকৰে কোনো, অৰ উইপ ফৰ দেয়াৰ চিনছ, তেওঁলোকৰ পাপৰ কাৰণে তেওঁলোক কেতিয়াও নাকান্দেও, তাৰ কোনো ফিলিংছেই নাই। বুজি পাইছা নাই? এণ্ড হাউ দে লিভছ পিচফুল্লি উইদাউট দ্য মানিয়া অফ অনিং থিংছ, যে কেনেকৈ তেওঁলোকে শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰে, লিভছ, কেনেকৈ তেওঁলোকে শান্তিপূৰ্ণভাৱে পিচফুল্লি জীৱন যাপন কৰে, উইদাউট দ্য মানিয়া অফ অনিং থিংছ, কোনো বস্তুৰ মালিকাধীন হোৱাৰ যি উন্মাদনা, পাগলামি, সেইটোৰ অবিহনে। কাৰণ জীৱ জন্তুবিলাক কোনো পাগলামি নকৰে, কোনো উন্মাদনা নকৰে, বস্তুৰ অধিকাৰ কাৰণে, সম্পত্তিৰ অধিকাৰী হোৱাৰ কাৰণে, হয়নে নহয়? তো এইখিনি হৈছে কুৱেশ্যন নম্বৰ 4ৰ এনচাৰ। বুজি পাইছানে? চ' দুইটা এনচাৰ ভালকৈ লিখি লোৱা, তোমালোকে ভালদৰে বুজি ল'বা, মুখস্থ কৰাৰ দৰকাৰেই নাই, ইয়াত একো নতুন কথা নাই, চব একেই ধৰণৰ কথা, জাষ্ট আমি কোৱাৰ ধৰণটো অলপ খালি সলনি কৰিব লাগে, প্ৰশ্নৰ লগত মিলাই দিবা, বাছ এইখিনি। কুৱেশ্যন নম্বৰ 5 চোৱা। হাউ ডু দ্য এনিমেলছ এক্ট এবাউট দেয়াৰ কণ্ডিশ্যন এণ্ড ডিউটি টু গড। যে জীৱ জন্তুবিলাকে কেনেকুৱা ধৰণৰ এক্ট কৰে, কাৰ্য কৰে, ক্ৰিয়া কৰে, এবাউট দেয়াৰ কণ্ডিশ্যন, তেওঁলোকৰ যি পৰিস্থিতি, সেই পৰিস্থিতিবিলাকৰ বিষয়ে জীৱ জন্তুবিলাকে কেনেধৰণে কাৰ্য কৰে, এণ্ড ডিউটি টু গড, আৰু ঈশ্বৰৰ প্ৰতি যি দায়িত্ব, সেই দায়িত্বৰ প্ৰতি তেওঁলোকে কেনেদৰে কাৰ্য কৰে। বহুত ইম্পৰ্টেণ্ট, ইয়াত দুটা কথা সুধিছে আমাক। এটা প্ৰথম কথা সুধিছে যে জীৱ জন্তুবিলাকে তেওঁলোকৰ যি কণ্ডিশ্যন আছে, সেই কণ্ডিশ্যনৰ বিষয়ে তেওঁলোকে কেনেদৰে এক্ট কৰে, আৰু ঈশ্বৰৰ প্ৰতি যি কাৰ্য আছে, ডিউটি আছে, সেইটোৰ প্ৰতি তেওঁলোকে কেনেকৈ কাৰ্য কৰে। তো এনচাৰবিলাক ৰিলেট, সেই ঘূৰি ঘূৰি কথা সেইবিলাকেই
জাষ্ট আমি নিজে অলপ এনচাৰ দিয়াৰ ধৰণটো শিকি ল'ব লাগিব, যাৰ কাৰণে লাগিব আমাৰ অলপ প্ৰেক্টিচ। কি লাগিব? অলপ প্ৰেক্টিচ, যিটোৱে আমি নকৰোঁ। এজ এ ষ্টুডেণ্ট আমাৰ মেইন হাতিয়াৰ হৈছে প্ৰেক্টিচ, ৰিভিজন এণ্ড প্ৰেক্টিচ। বুজি পাইছা নাই? এই দুইটা হৈছে ষ্টুডেণ্টৰ মূল হাতিয়াৰ, ৱেপন, যিটোৰ অবিহনে তুমি কেতিয়াও এজন ভাল ষ্টুডেণ্ট হ'বই নোৱাৰা। আমাৰ সেইটোৰে অভাৱ। এনিমেলছ আৰ কণ্টেণ্ট, জীৱ জন্তুবিলাক হৈছে সন্তুষ্ট উইথ দেয়াৰ কণ্ডিশ্যনছ, তেওঁলোকৰ যেনেকুৱা পৰিস্থিতি, সেই পৰিস্থিতিৰ সৈতে তেওঁলোক সন্তুষ্ট। এণ্ড লিভ পিচফুলি উইথাউট কমপ্লেইনিং, আৰু তেওঁলোকে শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰে, কোনো ধৰণৰ অভিযোগ নকৰাকৈ। উইথাউট কমপ্লেইনিং, কোনো ধৰণৰ অভিযোগ নকৰাকৈ তেওঁলোকে শান্তিপূৰ্ণভাৱে কি কৰে? জীৱন যাপন কৰে। আনলাইক হিউমেনছ, মানুহৰ দৰে নহয়। দে ডু নট ৱৰি এবাউট দেয়াৰ চিনছ, তেওঁলোকে তেওঁলোকৰ পাপৰ কাৰণে চিন্তা নকৰে। ডিউটিজ অৰ অব্লিগেশ্যনছ টু গড, কৰ্তব্য বা ঈশ্বৰৰ প্ৰতি থকা যি বাধ্যবাধকতা, দায়িত্ববোধ, সেইবিলাকৰ বিষয়েও তেওঁলোক কি নকৰে? চিন্তা নকৰে। তেওঁলোক ফ্ৰী। ইনষ্টেড দে ৰিমেইন নেচাৰেল, ইয়াৰ পৰিৱৰ্তে তেওঁলোক স্বাভাৱিক থাকে। দে ৰিমেইন নেচাৰেল, তেওঁলোক কি থাকে? স্বাভাৱিক হৈ থাকে। চিম্পল, সহজ হৈ থাকে, সৰল হৈ থাকে। এণ্ড ফ্ৰী ফ্ৰম গিল্ট, আৰু অপৰাধ বোধৰ পৰা তেওঁলোক মুক্ত। তেওঁলোক গিল্টি মানে অপৰাধ। তো কথা ঘূৰি ঘূৰি সেইখিনিয়ে, কিন্তু আমি প্ৰশ্নৰ লগত সংগতি ৰাখি এনচাৰটোতো দিব পাৰিব লাগিব না। কুৱেশ্যন নম্বৰ 6 চোৱা, হোৱাট আৰ দ্য টকেনছ ডেট দ্য পয়েট চেজ। টকেনছ মানে নিদৰ্শনবোৰ, যে কোনবোৰ নিদৰ্শন যিবিলাকৰ বিষয়ে কবিয়ে কৈছে, কোনবোৰ নিদৰ্শনৰ কথা কবিয়ে কৈছে, যে হি মে হেভ ড্ৰপড লং এগো, যে কোনবোৰ নিদৰ্শন, চিহ্ন, প্ৰমাণ কবিয়ে হয়তো বহুত দিন আগতে হেৰাই থৈ আহিছে। এণ্ড হুইচ দ্য এনিমেলছ হেভ, যিবিলাক জীৱ জন্তুৰ আছে, মানে যিবিলাক নিদৰ্শন এনিমেলছৰ আছে, সেই নিদৰ্শনবিলাক, সেই গুণবিলাক হয়তো কবিয়ে বহুত দিন আগতে ড্ৰপড কৰি থৈ আহিছে, হেৰাই থৈ আহিছে। হেভ কেপ্ট ফৰ হিম, যিবিলাক গুণ এনিমেলছবিলাকে তেওঁৰ কাৰণে ধৰি ৰাখিছে। বুজি পাইছানে? যিবিলাক গুণ এনিমেলছবিলাকে তেওঁৰ কাৰণে ধৰি ৰাখিছে, সেই গুণবিলাক কি? কোনবিলাক গুণ? সেই গুণকেইটাৰ কথা আমাক সুধিছে, ক'বলৈ দিছে। প্ৰশ্নটো যদিও বা বহুত লম্বা অনুভৱ হৈছে, কিন্তু ইয়াৰ এনচাৰটো একদম শ্বৰ্ট। বুজি পাইছা নাই? যিমান ডাঙৰ প্ৰশ্ন ইমান ডাঙৰ উত্তৰ নহয়, কিন্তু আমাক বুজাবলৈ যত্ন কৰিছে প্ৰশ্নটো, আমি বুজি ল'ব লাগে ভালকে, সেইটোৱে কথা। দ্য টকেনছ আৰ দ্য কোৱালিটিজ অফ ইন'চেন্স, সেই নিদৰ্শনবিলাক হ'ল, দ্য টকেনছ আৰ, নিদৰ্শনবিলাক হ'ল, যিবিলাক নিদৰ্শন জীৱ জন্তুৱে ধৰি ৰাখিছে, কিন্তু কবিয়ে হয়তো বহুত দিন আগতে সেইবিলাক হেৰাই পেলাইছে। সেই কোৱালিটিজবিলাক হৈছে ইন'চেন্স মানে নিৰ্দোষিতা, অনেষ্টি সততা, চিম্প্লিচিটি সাধাৰণতা, চেল্ফলেছনেছ তাৰমানে নিস্বাৰ্থকতা, এণ্ড কণ্টেইনমেণ্ট সন্তুষ্টিতা, হুইচ হিউমেনছ ওৱান্স হেড, যিবিলাক নিদৰ্শন মানুহৰ আছিল বাট লষ্ট, কিন্তু এই নিদৰ্শনবিলাক মানুহে হেৰাই পেলাইছে। বাট লষ্ট, মানুহে এই নিদৰ্শনবিলাক হেৰাই পেলাইছে। কোনবিলাক? ইন'চেন্স, অনেষ্টি, চিম্প্লিচিটি, চেল্ফলেছনেছ, কণ্টেইনমেণ্ট, এইবিলাক। বুজি পাইছানে? এই গুণবিলাক। হোৱাইল এনিমেলছ হেভ ৰিটেইন দেম, আনফালে জীৱ জন্তুবিলাকে সেই গুণবিলাক কি কৰিছে? ধৰি ৰাখিছে, ৰিটেইন কৰিছে, তাৰমানে সেইবিলাক ধৰি ৰাখিছে। বুজি পাইছানে? কিন্তু এই গুণবিলাক থাকিব লাগিছিল কাৰ? মানুহৰ মাজত, আমাৰ মাজত থাকিব লাগিছিল, কিন্তু আমাৰ মাজত এই গুণবিলাক নাই, আমি হেৰাই পেলাইছোঁ। এইবিলাক গুণ কোনে ধৰি ৰাখিছে? কবি ৱাল্টমেনে কোৱা মতে এই গুণবিলাক কাৰ আছে? এতিয়া জীৱ জন্তুবিলাকৰ আছে। একদম সঁচা কথা, এইটো কবি ৱাল্টমেনে ক'ব লাগিব তেনেকুৱা নহয়, 100% ৰাইট। আমাৰ মাজত এইবিলাক নায়েই বৰ্তমান। আমি হৈ গৈছোঁ স্বাৰ্থপৰ, আমি হৈ গৈছোঁ লোভী, আমি হৈ গৈছোঁ ক্ষমতাৰ বলীয়া। আমাৰ লাগে এইবিলাক, আমাৰ এই শান্তি নালাগে, আমাৰ কোনো সহজ সৰলতা নালাগে, এনেকুৱা আমাক একোৱে নালাগে। কুৱেশ্যন নম্বৰ 7,
Mention 3 things that humans do, animals don't. তিনটা এনেকুৱা লক্ষণ আমাক উল্লেখ কৰিব দিছে যিবিলাক মানুহে কৰে কিন্তু এনিমেলছ বিলাকে নকৰে। একদম ইজি। আমি বহুতবিলাক আমি পাইছোঁ, বহুত চিহ্ন আমি বহুত প্ৰমাণ পাইছোঁ কবিতাটোৰ পৰা যে যিবিলাক মানুহে কৰে কিন্তু এনিমেলছে নকৰে। তেনেকুৱা মাত্ৰ তিনটা আমাক কি কৰিব দিছে, বস্তু লিখিব দিছে। চোৱা, 3 things that humans do and animals don't are, মানুহে কৰা আৰু জীৱ জন্তুৱে নকৰা তিনটা লক্ষণ উল্লেখ কৰা হৈছে তলত। চোৱা, একদম ইজি। চোৱা, হিউমেন কমপ্লেইন দেয়াৰ কণ্ডিশ্যন। মানুহে কি কৰে, মানুহে তেওঁলোকৰ যি পৰিস্থিতি, তেওঁলোকৰ যি অৱস্থা, সেই অৱস্থাৰ বিষয়ে অভিযোগ কৰে, কিন্তু জীৱ জন্তু এইবিলাক নকৰে, হয়নে নহয়? দে লাই এৱেক এট নাইট এণ্ড উইপ। দেটোৰে ইয়াত মানৱ জাতিটোক বুজাইছে যে দে লাই এৱেক এট নাইট এণ্ড উইপ, যে মানুহে কি কৰে, তেওঁলোকে ৰাতিৰ এন্ধাৰত জাগি জাগি শুই কি কৰে, তেওঁলোকৰ পাপৰ প্ৰায়চিত্ত অনুভৱ কৰে আৰু উচপি উচপি কান্দে, কিন্তু এনিমেলছ এইবিলাক নকৰে, হয়নে? মানুহে কি কৰে আৰু দে কমিট চিনছ, মানুহে পাপ কৰে, এণ্ড ৰিপেণ্ট, আৰু তাৰ দে কমিট চিনছ, মানুহে পাপ কৰে আৰু তেওঁলোকে সেই পাপৰ অনুতাপ কৰে, হয়নে নহয়? ৰিপেণ্ট মানে অনুতাপ কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, একদম ইজি। তো এই তিনটা কাৰণ তোমালোকে লিখি দিবা, 2 নম্বৰ ইজিলি পাই যাবা, 2 বা 3 ইজিলি পাই যাবা, ঠিক আছে? তো এই 7টা কুৱেশ্যন যদি তোমালোকে এবাৰ ভালকে এই এনচাৰবিলাক বুজি লোৱা, এনচাৰ বুজা মানে গোটেই কবিতাটো বুজা। সেইকাৰণে এই এনচাৰকেইটা যদি তোমালোকে ভালদৰে বুজি লৈছা, তেতিয়াহ'লে মই ভাবোঁ এই কবিতাৰ পৰা যিকোনো প্ৰশ্ন আহিলে তোমালোকে ইজিলি এনচাৰ কৰিব পাৰিবা। চ' আজি ভিডিঅ' ইয়াতে শেষ কৰিব বিচাৰি আছোঁ। যদি তোমালোকৰ এই ভিডিঅ'টো হেল্পফুল হোৱা বুলি ভবা, তেতিয়াহ'লে চবেই ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা তোমাৰ ফ্ৰেণ্ড চাৰ্কললৈ, আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ এই চেনেলটোত তোমালোকে ক্লাছ 9 and 10ৰ ইংলিছ বিষয়টোৰ এভৰিথিং, সেইটো গ্ৰামাৰ ছেকশ্যন হওক, ৰিডিং, ৰাইটিং এণ্ড ষ্টৰি, ছাপ্লিমেণ্টাৰী এভৰিথিং ইয়াতে পাবা। একদম ইজি প্ৰচেছত বুজাবলৈ যত্ন কৰিম, তোমালোকে মোক অলপ ছাপোৰ্ট কৰিবা। চ' তোমালোকে নতুন যিসকলে চাই আছা তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখা চেনেলটো, ঠিক আছে? চ' প্ৰেছ দ্য বেল আইকন ফৰ more educational videos. Keep learning, stay confident. Thank you. Bye bye.